হৈ আছে টুকুৰাবিলাক এয়া ডাঙৰ হৈ আছে এয়া বহুত ধুনীয়া হৈছে নমস্কাৰ জীৱন অনুপমেৰে পল্লৱী নামৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই আপোনালোকক কলডিলৰ এবিধ ব্যঞ্জনৰ বিষয়ে ক'ম মানে দেখুৱাম মই বনাম আজি আৰু বিশেষকৈ কলডিল খাই যিসকলে বেয়া পায় এনেকৈ অকণমান খাই চাবচোন ভাল পাব মানে বনাই চাওঁ কলডিল মই এটুকুৰা বনাইছিলোঁ বাৰু আৰু আপোনালোকে যিহেতু জানেই চাগে কলডিল আমাৰ কাৰণে কিমান উপকাৰী এয়া অকণমান কাটি লৈছোঁ মই কলডিলত বিশেষকৈ ছডিয়াম পটেছিয়াম আইৰণ সকলোবিলাকে পোৱা যায় আৰু কলডিল যদি আমি খাওঁ কলডিলে আমাৰ তেজ পৰিষ্কাৰ কৰে কলডিল খালে আৰু যিবিলাক মানুহৰ ল' প্ৰেছাৰ আছে ল' প্ৰেছাৰ থকা মানুহে যদি কলডিল খায় তেতিয়াহ'লে তেওঁলোকৰ কাৰণেও ভাল আৰু ডায়েবেটিছ যিসকল ৰোগী তেওঁলোকৰ কাৰণেতো কলডিল বহু ধৰণৰ গুচাই লৈছোঁ কোমল অংশখিনি লৈ লৈছোঁ এয়া এইটো কলডিল দি লৈছোঁ এয়া চাব এনেকৈ বনালে আপোনালোকৰ ভাতো লেতেৰা অসুবিধাও পাওঁ আমিও ময়ো অসুবিধা পাওঁ বা আপোনালোকেও অসুবিধা পায় এনেকৈ যদি বনায় তেতিয়াহ'লে পূজাৰ সমস্যাও শেষ হ'ল আৰু আপোনালোকৰ খায়ো ভাল লাগিব ছোৱালীয়ে কিবা কিবি গাই আছে অকণমান টান বাৰু এনেকৈ টুকুৰা কৰি ল'ব এনেকৈ এই মাজৰ অংশটো তিতা হয় বুলি কয় সেইকাৰণে মাজৰ অংশটো মই কাটি দিছোঁ এয়া চাওক মাজৰ অংশটো কাটি দিছোঁ এই কলডিলৰ যে ফুলটো ভালকৈ খাব পাৰি মই আৰু কলডিলৰ ফুলটো কেনেকৈ খায় মই বেলেগ এটা খণ্ডত আপোনালোকক মই দেখুৱাম তাৰপিছত মাজৰ অংশটো যে এইটো তিতা বুলি কয় গোটেইটো কাটি নাই পেলোৱা যিটো মাজৰ অংশ কাটি পেলাইছোঁ ছোৱালীয়ে খুব চিঞৰিয়ে থাকে আপোনালোকে সেইটো ইগন'ৰ কৰিব আৰু দেই তাৰপিছত এনেকৈও দিব পাৰে এনেকৈ দীঘলটোও দিব পাৰে আৰু আপোনালোকে কলডিলটো এনেকৈ টুকুৰা কৰাৰ আগত হাতত যদি খোৱা তেল অকণ যদি ঘঁহি লয় তেতিয়াহ'লে যিকণ আঠা লগা বা চেক লগা সম্ভাৱনা থাকে সেইকণো নাইকিয়া কৰিব মই পাহৰি থাকিলোঁ বাৰু কুকাৰত এইখিনি বনাইছোঁ এইখিনি কুকাৰত দি দিলোঁ আৰু মচুৰ দাইল আছে মচুৰ দাইল কেইটামান দিছোঁ চয়াবিন কেইটামান দিছোঁ আলু আমি কমেই খাওঁ আলু এটাও দিছোঁ আলু এটা নিদিলেও ভাল লাগে নহয় এতিয়া নিমখ অকণ দিম নিমখ হালধি ইয়াতে দি দিম পৰিমাণ অনুযায়ী দিব নিমখ আৰু মিঠাতেল অকণমান এনেকৈ কুকাৰত দিওঁতে দাগ লাগি যাব পাৰে যে বা হালধিৰ দাগ নালাগিবলৈ বা এতিয়া কলডিলটো যিহেতু দিছোঁ কলডিলৰ ক'লা দাগটো নালাগিবলৈ আমি তেল অকণমান যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে
কুকাৰটো বহুত ধুনীয়া পৰিষ্কাৰ হৈ থাকে অকণমান দিলেই হ'ব পানী জোখমতে দি দিব বেছি পানী নিদিব ঘৰমতে দিব যাতে থুপথুপীয়া নিচিনা হয় বা ভাজি নিচিনাকৈ অকণমান ধুনীয়াকৈ হয় গেছত তুলি দিছোঁ আৰু যেতিয়া 2টা চিটি মাৰিব 2টা বা 3টা মাৰিলেই হ'ল আৰু 2টা চিটি মাৰোঁতে মই অফ কৰি দিম 2টা চিটি মাৰিছে এটা চিটি আৰু এটা চিটি মাৰিলে এয়া মই অফ কৰি দিম ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হৈ পেলাই কি কৰোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাই যাব এয়া চেষ্টা হ'ল এতিয়া মই অকণমান কুটি দিম কাৰণ নহ'লে বহুত দীঘল হৈ আছে নহয় ডাঙৰ হৈ আছে অকণমান সৰু কৰি কুটি দিম আৰু এয়া অলপ সৰু কৰি এনেকৈ আপোনালোকে কুটি দিব বিশেষ যত্ন নাই আৰু এই কলৰ যিটো ফুল মানে মই কৈছিলোঁ বহুত উপকাৰী বুলি যে কৈছিলোঁ কলতকৈও কলৰ ফুলটো উপকাৰী বুলি যে কৈছিলোঁ এই কলৰ ফুলটোত শলা কিছুমান আছে এই শলাবিলাক এনেকৈ কৰোঁতে আপোনালোকে হাতত পাবই এইবিলাক অঁতৰাই দিব নহ'লে টান হ'ব খাওঁতে ভাল নালাগিব বিশেষ অসুবিধা নাই এনেকৈ ডাঙৰকৈ কুটিলেই ভাল লাগে বেছি মিহি কৰিব দৰকাৰ নাই বিশেষ সমস্যা নাই এয়া ফুটা হৈ গ'ল পটাপট হয় এনেই সাধাৰণতে কলডিল এটা ফুটিলে যিমান সময় লাগে কষ্ট হয় ইয়াত একো কষ্টই নাই ডাঙৰকৈ অলপ ডাঙৰ ইয়াত দেখিছে নহয় এয়া আলুখিনি অকণমান ডাঙৰ টুকুৰা কৰিছোঁ যিখিনি কলডিলটো সিজোৱা পানী আছিলে তাতে এয়া মই ঢালি দিছোঁ ইয়াত তেল দিলোঁ এতিয়া এয়া দেখিছে জিৰা কেইটামান দি দিছোঁ এইফালে এয়া চাগে দেখিছে এয়া পিঁয়াজ লৈ লৈছোঁ এয়া পিঁয়াজ তেজপাত ডাঙৰ এটা পিঁয়াজ লৈছোঁ এয়া তেজপাত লৈছোঁ 2টা বিলাহী লৈছোঁ সৰু চাইজৰ 2টা বিলাহী এয়া আদা নহৰু পেষ্ট লৈছোঁ এতিয়া তেজপাত বিখিলা দি দিছোঁ এয়া পিঁয়াজত অকণমান হালধি দি থৈছোঁ দেখিছেনে সেয়া হালধি দি থৈছোঁ হালধি দিলে কি হয় গম পায়নে যেতিয়া আমি পিঁয়াজত হালধি দি দিওঁ তেতিয়া মানে পিঁয়াজটো ফুটি গালে নাহে অকণমান ভাজি লওঁ মানে পিঁয়াজত ভাজি থকা পিঁয়াজত যদি অকণমান নিমখ দি দিয়ে তেতিয়াহ'লে পিঁয়াজটো সোনকালে ভাজ খায় সেয়া চাওক এয়া হৈছে এতিয়া মই নহৰুখিনি দি দিম দিছিলে নহৰুখিনি দি দিছোঁ আদা পিছত দিম বিলাহীৰ লগত দিম বিলাহী দিছোঁ আৰু এই আদা পেষ্টকণ যে আছিলে আদা পেষ্টকণ এয়া দি দিছোঁ এতিয়া লৰাই পেলাই অকণমান ঢাকি দিম বিলাহীখিনি কোমল দিব লাগিব যে সেইকাৰণে অকণমান লৰাই পেলাই অকণমান ঢাকি দিম অকণমান কোমলি আহিছে অকণমান কোমলিছে সেয়া ঢাকি দিছোঁ আকৌ এনেকৈ অলপ সময় অন্তৰ যেতিয়ালৈকে বিলাহীটো নিসিজে তেতিয়ালৈকে এনেকৈ লৰাই থাকিম কোমল আছিলে ভালকৈ পকা বিলাহী সেইকাৰণে ধুনীয়াকৈ আকৌ হৈয়ে গৈছে আৰু অলপ পিছতে হৈয়ে যাব এইখিনি কলডিলখিনি এড দিছোঁ সিজাই পেলাই কুটি থোৱা যিখিনি কলডিল আছিলে সেইখিনি আনিছোঁ গেছৰ ফ্লেমটো বঢ়াই দিছোঁ কমাই দি থৈছিলোঁ যিহেতু বিলাহী বনাই আছিলোঁ বিলাহী সিজাই আছিলোঁ এয়া
দিছোঁ দেখিছোঁ ঘৰতে বনাই থোৱা এয়া মছলা আছে কেতিয়াবা মই কেনেকৈ বনাওঁ মই দেখুৱাম বাৰু ইয়াৰ অকণমান মই এতিয়া ইয়াত দি দিম যিহেতু ভাজি থোৱা আছে সেইকাৰণে বিলাহীত দিয়া নাই এয়া ইয়াত এতিয়া দি দিছোঁ গোন্ধটো বহুত ধুনীয়া প্ৰস্তুত কৰি থৈছোঁ এয়া গৰম মছলাও ঘৰতে বনাই থোৱা গৰম মছলা দি দিছোঁ এতিয়া লৰাই দিম মই ব্যৱহাৰ নাই এয়া চাওক এতিয়া মই অকণমান লৰাই দিম পিছত অকণমান ঢাকি পেলাই 9-10 মিনিট এনেকৈ উতল মাৰি এনেকৈ মই অকণমান থুপথুপীয়া কৰিম আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী কৰিব আপোনালোকে যদি পানীটো শুকাবলৈ বিচাৰে অকণমান জুইত ৰাখি পেলাই পানীটো শুকুৱাই দিব মই এনেকৈ অকণমান থুপথুপীয়া কৰিম যিহেতু কলডিল শুকানকৈ খোৱাতকৈ এনেকৈ থুপথুপীয়াকৈ খোৱাটো বহুত পৰিমাণে ভাল এনেকৈ থুপথুপীয়া কৰি মই ছোৱালীকো অকণমান খুৱাম সেইকাৰণে জ্বলা ব্যৱহাৰ নাই কৰাব কালাৰটো ঘৰুৱা যিহেতু মই মা মছলা ব্যৱহাৰ কৰিছোঁ সেইকাৰণে কালাৰটো বহুত ধুনীয়া হৈছে আৰু গোন্ধটো বহুত ধুনীয়া হৈছে লৰাই দিম এতিয়া হৈ গ'ল সেয়া আপোনালোকে চাওকচোন মাংসৰ নিচিনা নাই হোৱা নাই বাৰু এয়া চাওক মাংসৰ নিচিনা নাই হোৱা নাই বাৰু বহুত ধুনীয়া হৈছে আপোনালোকে সঁচাকৈ বনাই খাই চাব মই বাৰু আগৰ পৰা বনাইছোঁৱে আপোনালোকেও বনাই খাই চাব কলডিল যিখিনি মানুহে বেয়া পায় খায় এনেকৈ যদি বনাই খায় বা এনেও এনেকৈ যদি বনাই খায় বহুত ভাল পাব খায় এই ইমানতে সামৰণি মাৰিলোঁ আৰু আপোনালোকে চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈও পাহৰি নাযাব